হয়, যোগীঘোপাৰ মীনমহলৰ পৰা 115 বিঘা ভূমি এতিয়া দখলত লাহে লাহে দখল কৰি আছে একাংশ লোকে। আৰু এই বিষয়ে ইতিমধ্যে অভিযোগ উত্থাপন কৰিছে, কিন্তু দীৰ্ঘদিনৰ পৰা অভিযোগ উত্থাপন কৰাৰ পিছতো কিন্তু চৰকাৰে কোনো ধৰণৰ ব্যৱস্থা লোৱা নাই। সেই অভিযোগকাৰী যিজন লোক এই মীনমহলৰ ভূমি ইতিমধ্যে দখল কৰিছে আৰু একাংশ লোকক মাটি বিক্ৰী কৰাৰ এক অভিযোগ আছে, আৰু সেই অভিযোগ কৰা লোক এজন মোৰ লগত আছে আৰু তেওঁৰ পৰা কিছু কথা জানিম। কি ক'ব? কাবাইতাৰীৰ যি মীনমহলৰ পৰা 115 বিঘা ভূমি ইতিমধ্যে দেখিবলৈ পাইছোঁ একাংশ লোকে সেই মীন বিভাগৰ মাটি দখল কৰি তেওঁলোকে অট্টালিকা বনাইছে। কি ক'ব এই ক্ষেত্ৰত? এই ক্ষেত্ৰত মই আপোনালোকক ধন্যবাদ জনাইছোঁ। আপোনালোকে যিহেতু চেনেলৰ জৰিয়তে আমাৰ এই যে স্থানীয় যি মীনমহলৰ মাটি বেদখলমুক্ত কৰিব লাগে, আমি বাৰ বাৰ অভিযোগ দি আহিছোঁ। অভিযোগ দিয়া স্বত্তেও বিষয়া আমলাৰ কোনো কাণসাৰ নাই। বিষয়া আমনা গা এৰা মন্তব্য, আৰু তেওঁলোকে মাজে সময়ে আমি প্ৰতিবাদ জনাইছোঁ, আগতে পেপাৰত দিছোঁ, বহু লিখিলোঁ, কিন্তু তেওঁলোকে কোনো দায়িত্ব বহন কৰা নাই। গতিকে আপোনালোকৰ চেনেলৰ জৰিয়তে আজিৰ তাৰিখৰ পৰা যাতে পদক্ষেপ ভাল হয়, আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এই যে গভৰ্ণমেণ্ট লেণ্ড, ফিচাৰী লেণ্ড, এই ফিচাৰী লেণ্ডটো যাতে এনক্ৰচ মুক্ত কৰিব পাৰে, তেওঁক আমি হেৰি দিছোঁ, যে দায়িত্বভাৰ দিলোঁ। তেওঁ এজন CM আৰু তেওঁ দায়িত্ব লৈছে। আজি গোৱালপাৰাই হওক, য'তেই হওক, অসমৰ গোটেই কোণাই কোণাই গোটেই খাজ মাটিবিলাক বেদখলমুক্ত কৰি আছে। তেওঁক ধন্যবাদ জনাইছোঁ। যিহেতু চৰকাৰী মাটিত বেদখলমুক্ত কৰাটো আমি ৰাইজে বিচাৰোঁ, কিন্তু আজি আমাৰ এই যোগীঘোপা অঞ্চলৰ কাবাইতাৰী স্থানত যি মীন মহল, এইটো 115 বিঘা আমি পেপাৰত দিছোঁ, আমি দৰখাস্ত দিছোঁ, কিন্তু কোনো ফলৱৰ্তী আমি পোৱা নাই। আমি কিমান চনৰ পৰা আপুনি লাগি আছে? আমি 2013 চনত, চাওক পেপাৰত দিছোঁ, 2013 চনৰ পৰা আমি এখন NGO বনাইছিলোঁ। NGOটোৰ নাম হ'ল কাবাইতাৰী সমাজ কল্যাণ সুৰক্ষা সমিতি। এই NGOত আমি স্থানীয় বহুকেইজন মুৰব্বী, স্থানীয় সচেতন নাগৰিক আমি ইয়াতে লাগি ভাগি থাকিলোঁ। কিন্তু মণ্ডল কাৰ্যালয়ৰ পৰা, আমাৰ চাৰ্কেল অফিচৰ কাৰ্যালয়ৰ পৰা বেচা কিনা আৰম্ভ কৰি বৰ্তমান আমি RTI কৰি দেখা মতে 10 বিঘা 3 লেচা মাটিহে ইয়াত আছে, আৰু বাকী 115 বিঘা মাটি ইয়াতে নাই হৈ গ'ল। ক'ত গ'ল মাটিখিনি, কোনে পালে, কাক পট্টা দিলে? 10 বিঘা আছে মীনমহলৰ মাটি, 10 বিঘা আৰু বাকী চব দখলমুক্ত। হয় হয়, বাকীবোৰতো দখল আছে। বাকী বেদখল হৈ গৈছে, অলৰেডি বেদখল হৈ গ'ল। মাত্ৰ 10 বিঘা 3 লেচা মাটিহে চৰকাৰী মাটি বুলি দেখা যায়। কিন্তু আমি যেতিয়া ফিচাৰী ডিপাৰ্টমেণ্টত RTI কৰিলোঁ, তেতিয়া দেখিলোঁ 115 বিঘাৰ অধিক মাটি ইয়াতে মীনমহলত আছে। কিন্তু মেপ মতে দেখা যায়, ইয়াতে গোটেই ডকুমেণ্টখিনি আছে, মেপ মতে দেখা যায় মেপ কাটাই নাই। মণ্ডলে মেপ কাটিব এতিয়াও হিম্মত হোৱা নাই, তেওঁ সাহস কৰা নাই। কিন্তু এই মাটিখিনি বেচা কিনা আগৰ মণ্ডলবিলাকে কেনেকৈ দিলে, নতুন মণ্ডলজনে কিন্তু সাহস কৰা নাই দাগ কাটিবলৈ। পুৰণা মণ্ডলখিনি যেনেকৈ আছিল ধনেশ চৰকাৰ, তাৰপিছত আছিল শামছুল হক তালুকদাৰ, এইবিলাকে এই দুৰ্নীতি কৰি, মই অবজেকশ্যন দিয়া স্বত্তেও, আমাৰ ৰাইজে অবজেকশ্যন দিয়া স্বত্তেও, স্থানীয় সচেতন মহলে অবজেকশ্যন দিয়া স্বত্তেও বেচা কিনা কেনেকৈ কৰিলে তেওঁহে জানে। চাৰ্কেল অফিচ বৈতিয়ামাৰী চাৰ্কেলৰ পৰা এইবিলাক বেচা কিনা আৰম্ভ হৈছে, চলি এইবিলাক মেনেজ হৈছে বুলি আমি জানো। কিবা এটা মেনেজ হৈছে, ডাঙৰ টপলাৰ কথা হৈ গৈছে, নহ'লে এনেকুৱা বিক্ৰী হ'ব নোৱাৰে, যিহেতু চৰকাৰী মাটি। কথা ক'ব লাগিব যে মীনমহলৰ বাকী দখল কৰি তেওঁলোকে অট্টালিকা বনাইছে। অট্টালিকা এইটো চাওক, অট্টালিকা হৈছে, এইটো দাগ নম্বৰ আছে ইয়াতে চাওক, দাগ নম্বৰ হ'ল 180, এইটো মেপ আছে 180 নম্বৰ, এইটো 26 নম্বৰ পাট্টা। তেওঁলোকে মাটি কিনিছে মাত্ৰ 1 কঠা 5 লেচা, 3 বিঘা মাটি বেদখল কৰি চৰকাৰী মাটিত তেওঁলোকে বিল্ডিং অট্টালিকা বনালে। এতিয়া হিমন্ত ছাৰে যদি ভাঙি দিয়ে, আমাৰ স্থানীয় ৰাইজৰ আপত্তি নাই। যিবিলাকে এনক্ৰ'চ কৰিছে, এনক্ৰ'চ যদি এইটো চালি জাৰি চাই, পুৰণা দাগ চাব, আৰু নতুন দাগ ক'ৰ পৰা আহিল, পুৰণা দাগৰ মতে চিলচিলা মতে আহিছেনে নাই, এইবিলাক নিশ্চয় চাব লাগিব। যিহেতু দেখিবলৈ পাইছোঁ যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যিহেতু চৰকাৰী মাটি বা কিছুমান মীনমহল, জলাশয় আদি যিবোৰ দখল আছে দখলমুক্ত কৰিছে, এই ক্ষেত্ৰত আপুনি কি ক'ব? এই ক্ষেত্ৰত আমি ধন্যবাদ দিম যে তেখেতে যে এই চৰকাৰী মাটি উচ্ছেদ কৰি তেওঁলোকক স্থান বেলেগ দিয়ক,
আমি অনুৰোধ জনাম যে তেওঁলোকক বেলেগ জেগা দিয়ক, তেওঁলোকক ভূমিহীন হিচাপে বেলেগ এটা ঠাই দিয়ক, তেওঁলোকে থাকিবলৈ, যিহেতু নাগৰিক তেওঁলোকে অসমৰ নাগৰিক, ভাৰতৰ নাগৰিক, নাগৰিকত্ব আছে, তেওঁলোকক জেগা দিয়ক, স্থান দিয়ক। কিন্তু চৰকাৰী মাটি যধে মধে তেওঁলোকে এনক্ৰ'চ কৰি তাত বসবাস, অট্টালিকা বনাব, সেইটো আমি সচেতন মহলে কিন্তু মানি ল'ব নোৱাৰোঁ। এই ক্ষেত্ৰত চাৰ্কেল বুটামাৰী চাৰ্কেলো জড়িত, কাৰণ যিহেতু তেওঁ মাটি বেচা কিনা কৰিছে। হয়, চাৰ্কেল জড়িত, আৰু চাৰ্কেলৰ এইবিলাক তদন্ত হ'ব লাগে। গোটেইখিনি আমাৰ বিষয়া আমোলাৰ দ্বাৰাই তদন্ত হৈ এওঁলোকক শাস্তি দিয়াৰ কাৰণে মই বা মোৰ সচেতন মহল, আমাৰ স্থানীয় ৰাইজে বিচাৰে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰা।